আকাশবাণী যোৰহাট অনুষ্ঠানত এতিয়া আগবঢ়াবলৈ লৈছোঁ এখনি আলেখ্য ঢোলতে উৰুলি ঢোলতে কুৰুলি। আলেখ্যখনিৰ ৰচনা আৰু পৰিচালনা অপূৰ্ব বৰাৰ। আজি শুনক এয়া আলেখ্যখনিৰ প্ৰথম খণ্ড। অসমৰ লোকসংস্কৃতিৰ পথাৰৰ প্ৰবাদ পুৰুষ গণশিল্পী ৰূপে পৰিচিত মখাই ওজালৈ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ।
রাখিলা তুমি ভোলার মান বরহালা তুমি দাতির মান রাখিলা তুমি ভোলার মান বরহালা তুমি মঘায়ু যাও মঘায়ু যা তুমি আমার ধুলা রাজা তোমার জনালু প্রণাম তোমার জনালু প্রণাম মঘায়ু যাও মঘায়ু যা তুমি আমার ধুলা রাজা তুমি আমার ধুলা রাজা তুমি আমার ধুলা রাজা ঢোলৰ ৰজা মঘায়ুজালৈ প্ৰণাম নিবেদন কৰি আমি আগবঢ়াই দিছোঁ মেলেঙৰ প্ৰখ্যাত ঢুলীয়া কৰুণা ওজা দত্তৰ এয়া মাননী হাত। এয়া মাননী হাত। শুনিও ক সৰ্বজনয় আমাৰ বচন এ মাননীৰে জন্ম কথা শুন সৰ্বজন শুন সৰ্বজন শুন সৰ্বজন শুনিও ক সৰ্বজনয় আমাৰ বচন মাননীৰে জন্ম কথা শুন সৰ্বজন এই মাননী নহলে ৰাজ্যই পৃথিৱী নচলে সেইকাৰণে মাননী হাত প্ৰথমতে লাগে প্ৰথমতে লাগে প্ৰথমতে লাগে গমা 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 ঠিক গমা 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 এঠুকি তামোল 14 গুজি পাণ প্ৰথমতে শ্ৰীকৃষ্ণক ধৰি যাওঁ মান তাৰ পিছত ব্ৰহ্মক ধৰি যাওঁ মান তাৰ পিছত ৰুদ্ৰক ধৰি যাওঁ মান 33 কোটি দেৱতাক মান ধৰিম এপোন তামোল এমুঠা পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান এইখন হ'ল মাননী হাট। 1916 চন 15 মাৰ্চ অসমৰ ঢোল শিল্পৰ বাবে এটি শুভ দিন। যোৰহাট জিলাৰ হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত মঘাই বৰুৱাৰ জন্ম। পিতৃ বোপাতী বৰুৱা আৰু মাতৃ বাতুলি বৰুৱা। লোকবাদ্য ঢোলটিক কান্ধত লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰি অসমীয়া লোকবাদ্যক বিশ্বৰ আগত জিলিকাই তুলিব পৰাৰ বাবেই মঘাই ওজা ঢোলৰ ৰজা। তেওঁ নিজেই নিজৰ কথাত কৈছিল এনেকৈ ঢোলৰ পূজা মুকে বোলে মঘাই ওজা ঐ মোৰে কাণত ঢোলৰ পূজা মুকে বোলে মঘাই ওজা ঐ ৰাম কালি কালি হাই কালি কালি মই হৈছো ৰাইজসকল কটাই ওজা পানী কটাই ওজা পানী কটাই ওজা পানী কটাই ওজা কছাৰী ওজাৰ পালি বুলি পৰিচয় দিয়া মঘাই ওজাই 5 বছৰ বয়সতে স্কুল এৰি দিব লগা হৈছিল। বাগজান নামৰ জানটিৰ কাষত অস্থায়ী ৰভা সাজি ডিম্বেশ্বৰ ওজাক গুৰু মানি তেওঁ গাইছিল কালিৰে পৰা ভাতে নাইকিয়া কাচুতি গুলকি পৰে দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি জীয়াই থাকিবলৈ মঘাই ওজাই বনৌষধি চিকিৎসাও কৰিছিল। জৰা ফুকা বিভিন্ন দৰৱ তাবিজ আদি দিয়া কামবোৰ মঘাই ওজাই কৰি তাৰ জৰিয়তে পৰিয়াল পোহপাল দিছিল। সেই সময়ৰ শিক্ষাবিদ পণ্ডিত হেমন্ত কুমাৰ শৰ্মালৈ লিখি তেওঁ কৈছিল গাঁৱৰ বিয়া সবাহত মই ঢোল বজাওঁ আৰু যি পইচা পাওঁ তাৰে মই ঢোল কিনো ঢোল চাওঁ। মই নিজে ঢোলত গীত মাত সুৰ ৰাগ কৰোঁ। কবিতাৰে ক'ব পাৰি মেলেং হাতীগড়তে ঢোল এটা বাজিছিল। ঢোলটোৱে মানুহৰ দৰে মাতিছিল, ৰেলৰ দৰে উকি আহিছিল, মাতত নাচি উঠিছিল বতাহ। হাজৰিকা শৰ্মা ৰাভা বিশ্বাসৰ দৰে ঊৰ্ধ্বমুখী বৰণ্য বতাহৰ স্পৰ্শত মাতবোৰ উফৰি পৰিছিল।
দিল্লীলৈ, কলিকতালৈ। গোটেই বিশ্বই চিনি পাইছিল বতাহজাকক। পিছে কেতিয়াবা আকৌ জাউৰিয়ে জাউৰিয়ে আহি থকা বাৰিষাৰ বৰষুণৰ দৰে দুখৰ মালিকাত ডুব গৈছিল ঢোল। তিতাতে জীপ লৈ উঠিছিল খৰাং মানুহ। নাওখলীয়াৰ ঢোলটো কলিকতা পালেগৈ বুলি জানি মানুহে চৰা বাদ্যৰ গৰ্জনত হাম খুৰি খাই পৰিছিল। হাম খুৰি খাই পৰিছিল খবৰ কাগজবোৰ, ৰাজপাত খোৱা মানুহবোৰ আৰু কত যে কি মানুহ। এতিয়া নাওখলীয়াৰ ঘৰত ঢোলটো খাইছে কোনে? লোকশিল্পীৰ অভাৱত কঙাল হৈছে কৃষ্টিৰ ভঁৰাল। দুষ্ট চক্ৰৰ গ্ৰাসত নিষ্পেষিত হৈছে মানুহ। উচ বিচাৰি থকা মানুহবোৰে আজিলৈকে নেজানে ঢোলৰ সংজ্ঞা, নোৱাৰে দিব সন্ধান মেডেল খচিত মঘাইৰ ঢুলীয়া পোচাকৰ বৰ্তমান। মুঠতে ৰাইজক, দেশখনক ঢোলৰ জৰিয়তে ভাবিবলৈ, চিন্তা কৰিবলৈ শিকোৱা মানুহজনেই আছিল মঘাই ওজা। ঢোল বাদ্যক দেওবাদ্য বুলিও জ্ঞান কৰিবলৈ পাহৰা নাছিল। ঢোলৰ মালিতাত গাই, এয়া ঢোলৰ হিনখিতা। মিনতি বচনে কৈ যাওঁ নধৰিব দাই, ঐ হিনখিতা জন্ম কথা গাই যাম এতিয়াই। খিতা লিঘিৰ খিতা তিঘিৰ খিতা হাত, ব্ৰহ্মা বিষ্ণু ৰুদ্ৰই আহি স্থিতি ভৈলে তাত। এই ঘিনতে ব্ৰহ্মা ভৈলে খিততে বিষ্ণু, এই ঘিনতে ব্ৰহ্মা ভৈলে খিততে বিষ্ণু। এৰগৰত কৰে জানা সৰস্বতী ভৈলে, সৰস্বতী ভৈলে, সৰস্বতী ভৈলে। ঘিনখিতা হাত শনি মহাদেৱে নিলে, ঐ লিখি খিতা দীঘিৰ খিতা গন্ধ বৈ থলে, থলে গন্ধ বৈ থলে। এই ইমানৰ কথাই আমি ইমানতে থলো, ঘিনখিতা হাত খনি বজাবলৈ ললো, বজাবলৈ ললো, বজাবলৈ ললো। ঘিনখিতা জন্মৰ গাই এতিয়া ঘিনখিতা হাত খনি কৰিবলৈ লৈছো। এতিয়া কৈছে প্ৰথমতে মুখত, দ্বিতীয় ঢোলত কৈছে। এতিয়া কৈছে শুনক, ঘিনখিতা খিতি নাও, ঘিনখিতি নাও, লিঘিৰ খিতা খিতি নাও, লিঘিৰ খিতি নাও। আকৌ কৈছে বোলে ঘেনিখিতা খিতি নাও, ঘেনিখিতি নাও, লিঘিৰ খিতা খিতি নাও, লিঘিৰ খিতি নাও। ধৰ্মীয় ব্যাখ্যা মতে সত্য, দাপৰ, ত্ৰেতা আৰু কলি এই চাৰি যুগৰ ভিতৰত সত্য যুগতেই ঢোলৰ উৎপত্তি। প্ৰবাদ মতে চাম গছৰ মাজ অংশ কাটি বিশ্বকৰ্মাই সুকমল বাহৈক ঢোল নিৰ্মাণ কৰিবলৈ দিছিল। এই ঢোল নিৰ্মাণত লা, হিঙুল, নীল আৰু হৰিতাল মিলোৱা হয়। মৰা জন্তু বিশেষকৈ গৰুৰ ছাল ঢোলত ব্যৱহৃত হৈছিল। এয়া শুনক কৰুণা ওজাৰ ঢোলত বতাহ চৰাই হাত। এয়া ঢুলীয়া বতাহ হাত।
বতা জন্ম কথা গাইদা বেটি আই তই গাইদা বেটি আই তই গাইদা বেটি আই সৰ্বজন জনই বতাই ধুলীয়া বতা জন্ম কথা গাইদা বেটি আই এই যে তীক্ষণে নিৰঞ্জনে চিতিক কচৰ দিলে চাৰি মুঠি জীৱ প্ৰভু হাতে তুলি ললে হাতে ললে হাতে তুলি ললে সৰ্বজনাই আমাৰ ধুলীয়া বতা জনমল ভিলে এই উৰি গৈ ধুলীয়া বতা ইন্দ্ৰ সভাত গলে ইন্দ্ৰ সভাত গলে ইন্দ্ৰ সভাত গলে এই ইন্দ্ৰ সভাত থাকি পকি হৰি কথা ললে এক দিনা বিদা ধৰে পৰীক্ষা কৰিলে পৰীক্ষা কৰিলে পৰীক্ষা কৰিলে বিদা ধৰে পৰীক্ষা কৰিলে এ সহস্তি চৰাবা জনা মুখতে মাতিলে মুখতে মাতিলে মুখতে মাতিলে এই ৰজা আছিল সিংহাসনত মন্ত্ৰী আছিল পাতত পোনে পোনে লগাই দিলে ধুলীয়া বতা হাতত ধুলীয়া বতা হাতত ধুলীয়া বতা হাতত ইমানৰ কথা আমি ইমানতে থওঁ এই ধুলীয়া বতা পালচ গীতা বজাবলৈ লওঁ বজাবলৈ লওঁ বজাবলৈ লওঁ এতিয়া আমি ধুলীয়া বতা চৰাই জন্মটো গোৱাৰ পিছত ধুলীয়া বতা চৰাইটো কথা কৈছো শুনক আমাৰ ৰাইজে বহুতে চিনি পায় ধুলীয়া বতা চৰাইটো তেনেই সৰু চৰাই আৰু ধুলীয়া বতা চৰাইটো নামটো বৰ ডাঙৰ চৰাই সি আপোনাৰ পাই কুঁহিয়া বাৰীত থাকে পাই ধাননি মাজত পৰি থাকে সি এজাককে উৰি যায় এজাককে পৰি যায় আজি আমি ঢোলত ৰচনা কৰি এনেকৈ ঢোল বজাইছো ঘূৰি ঘূৰি বতাহ শুনক প্ৰথমতে চৰাইটোৱে এনেকে কৈছে বোলে ঘেৰি ঘিৰা 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 না ঘেৰি খিত ঘেৰি ঘিৰা 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 না ঘেৰি খিত খিতা খিত খিতা খিত 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 ৰিত খিতি দিগিৰি খিত ৰিত খিতি দিগিৰি খিত খিতা খিত এনেকে মাকৰ লগত থাকোতে পোৱালিটো পাখি গজিলে মাকৰ লগত উৰিব খুজিছে তেতিয়া এদিন মাক উৰি গৈছে পোৱালিৰ কাৰণে টোপ আনিবলৈ তেতিয়া পোৱালিটোৱে উৰিব খুজিছে তেতিয়া আমি ঢোলত ভুল কৈছো এই উৰিলে কপতা ইতিমধ্যে মই দূৰৰ পৰা চাই আছো পোৱালিতে ধূলিতে ধূলি মাৰিছে তেতিয়া মই ঢোলত ভুল কৈছো বোলে ধূলিতে ধূলি মাৰিলে বতা ধূলিতে ধূলি মাৰিলে বতা তাৰপিছত পাখিবিলাকে ধূলিবিলাক উৰাই দিছে তেতিয়া মই ভুল কৈছো ধূলি মুঠি লৈ যা পানী মুঠি থৈ যা ধূলি মুঠি লৈ যা পানী মুঠি থৈ যা পানী মুঠি লৈ যা ধূলি মুঠি থৈ যা ইতিমধ্যে এটা চৰাই দিছে বোলে
ইমান পৰাই ঢোলতে উৰুলি ঢোলতে কুৰুলি শীৰ্ষক অপূৰ্ব কুমাৰ বৰাৰ ৰচিত আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে।